নলবাৰীত আহাৰৰ বান, শাওনৰ প্লাৱন গীত মুকলি। নলবাৰীৰ প্ৰেছ ক্লাবত বৃহস্পতিবাৰে আহাৰৰ বান, শাওনৰ প্লাৱন শীৰ্ষক এটি মননশীল গীতৰ ভিডিঅ' মুকলি কৰা হয়। এই উপলক্ষে প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটো আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট কবি গীতিকাৰ অনুকূল শৰ্মাই। উল্লেখনীয় যে অসমৰ সংগীত জগতত গীতিকাৰ সুৰকাৰ হিচাপে নতুনকৈ আত্মপ্ৰকাশ কৰা জ্ঞানেন্দ্ৰ কলিতাৰ কথা আৰু সুৰত কণ্ঠদান কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী তৰালী শৰ্মাই। গীতটো মুকলি কৰি বোকা, মাটি আৰু বান লগতে পতি পত্নীৰ আবেগৰ মূৰ্ত প্ৰতীক এই গীতটোৱে প্ৰতিফলিত কৰা বুলি উন্মোচক অনুকূল শৰ্মাই প্ৰকাশ কৰে। অনুষ্ঠানত ভিডিঅ' পৰিচালক ইন্দ্ৰজিৎ কাকতি আৰু অভিনেত্ৰী অৰুন্ধতী শৰ্মাৰ লগতে ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। ক্লাসিক্যাল এলিমেন্ট ইংরেজিতে বলো নাকি ধ্ৰুপদী উপাদান অলপমান গীতটোত আছে। হয়তো কৈছে আৰু আমি গীতটো শুনিবলৈ আমি পালোঁ। এই গীতটো তেওঁ সপোনৰ গীত বুলি কৈছে। বহুদিন আগৰ পৰাই তেওঁৰ মনত এটা হেঁপাহ আছিল এনেকুৱা এটা গীত সৃষ্টি কৰাৰ কাৰণে, আৰু আজি আমি আনন্দ লাভ কৰিছোঁ তেওঁৰ এই সপোনটো আজি পূৰণ হ'ল। এই গীতটো আজি ৰাইজৰ মাজলৈ বিয়পি যাব। এই ক্ষেত্ৰত বেছি ক'বলগীয়া একো নাই। মই আশা ৰাখিছোঁ গীতটো সৰ্বসাধাৰণ মানুহৰ মাজত যি আদৰ লাভ কৰিব আৰু ইয়াত ভাগ লোৱা আটাইবিলাক শিল্পী কলাকুশলীকে অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে চমুকৈ যিহেতু ক'বলৈ কৈছে আমি দীঘলীয়া দিলে, আচলতে মই তেনেকুৱা কামৰ কাৰণে ব্যক্তি নকওঁ। তথাপি জ্ঞানেন কলিতাই মাতিছে, মই জ্ঞানেন বুলিয়ে কওঁ, আমাতকৈ সৰু। জ্ঞানেনে মাতিছে, আহিছোঁ জ্ঞানেনৰ মৰমত। এটা কথাই মই ক'ব খোজোঁ, জ্ঞানেনে যেতিয়া প্ৰথম নলবাৰী কলেজত এডমিশ্যন লৈছিল, সেই প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীতে তেওঁ এখন আলোচনী উলিয়াইছিল। কলেজ আলোচনী নহয়, বেলেগ বাহিৰা আলোচনী উলিয়াইছিল। তেতিয়াৰ পৰাই মই তেওঁক চিনি পাওঁ। লোৱা হৈছে সেইটো গীত মোচন কৰিবলৈ আহ্বান কৰি অনা সন্মানীয় কবি, গীতিকাৰ, শিক্ষক, নলবাৰী বিশিষ্ট নাগৰিক অনুকূল শৰ্মা ডাঙৰীয়া। আজি অনুষ্ঠিত হ'বলগীয়া গীতটোৰ ভিডিঅ' এটা কৰা হৈছিলে। সেই ভিডিঅ'টোৰ নিৰ্দেশনা দিছিলে, পৰিচালনা কৰিছিলে কথাছবি পৰিচালক ইন্দ্ৰজিৎ কাকতিয়ে। তেখেত আমাৰ উপস্থিত আছে আৰু অভিনয় কৰিছে একক চৰিত্ৰত অৰুন্ধতী শৰ্মা, তেখেত উপস্থিত আছে। আৰু আপোনালোক সকলো সাংবাদিক বন্ধুসকল, প্ৰথমতে এই গীতটো এই প্ৰেক্ষাগৃহত উন্মোচন কৰাৰ সুবিধা দিয়াৰ বাবে পোৱাৰ পিছতে মই গীত গাবলৈ এৰিব লগা হ'ল। টনচিল অপাৰেশ্যন কৰিলোঁ, তাৰপিছত মাতটো বেয়া হ'ল, গীত গাব এৰিব লগা হ'ল। তাৰপিছত 45 বছৰ পাৰ হৈ গ'ল, চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ। এই 45 বছৰতে মই বহুত গীত লিখিছোঁ, সুৰো কৰিছোঁ। এটা দুটাকৈ মই গীত উলিয়াবলৈ আৰম্ভ কৰিছোঁ। ইতিমধ্যে 5টা গীত মোৰ ওলাইছে। প্ৰথম গীতটো আমাৰ কলেজে, মই যিখন কলেজত কাম কৰিছিলোঁ, গুৱাহাটী আজবিৰা কলেজ, সেইখন কলেজতে যিটো কলেজ চং মহাবিদ্যালয় গীত, সেইটো গীত কলেজে গ্ৰহণ কৰিছে। তাৰপিছত আৰু 3টা গীত ওলাইছে আৰু এইটো মোৰ 5ম গীত। এই গীতটো মোৰ আচলতে বহুত সপোনৰ গীত। মই ভাষা সাহিত্যৰ ছাত্ৰ, অসমীয়া সাহিত্যৰ ছাত্ৰ আছিলোঁ। গতিকে সাহিত্যৰ জৰিয়তে মানুহৰ আৱেগ অনুভূতিৰ কথা বহুত জানিব পৰা যায়, শুনিব পৰা যায়। নলবাৰী কলেজত যেতিয়া BA পাছ, অসমীয়া মেজৰলৈ মই অনাৰ্ছ লৈ পাছটো পঢ়ি আছিলোঁ, তেতিয়া শশী চন্দ্ৰমাচাৰ্যৰ চিত্ৰকূটৰ চিত্ৰ নামৰ এটা কবিতা পঢ়াইছিলে। সেইটো আছিলে ৰামায়ণৰ কথা এটা। সীতাক হৰণ কৰি লৈ গৈছে ৰাৱণে, আৰু পঞ্চৱতী বনত ৰামে বিচাৰি ফুৰিছিল। সীতাকিনী নৈৰ পাৰত তেওঁ দেখিলে কি বহুত জুৰীয়া জুৰীয়া চৰাই আছে। তেতিয়া বাৰিষা কাল আছিলে, আৰু ৰামে নিজৰ ভায়েকক কৈছে যে এই সময়ত যদি সীতা মোৰ কাষত থাকিলেহেঁতেন আমি দুয়ো বহুত আনন্দ পালোহেঁতেন।
আমি স্বামী স্ত্ৰী আমি আনন্দ পালোঁ। অৰ্থাৎ কথাটো এনেকুৱা যে বাৰিষা কালত যেন স্বামী স্ত্ৰীয়ে যদি আঁতৰি থাকে, প্ৰেমিক প্ৰেমিকা যদি আঁতৰি থাকে, তেওঁলোকৰ মাজত বিৰহৰ ভাৱটো তীব্ৰ হৈ উঠে। এইটোৱে বস্তু অৱলম্বন কৰি কালি দেখা এখন মেঘদূত কাব্য লিখিছিল, আপোনালোকে সকলোৱে শুনিছে। এই মেঘদূত কাব্যখন ইয়াৰ ভিত্তিতে গঢ়ি উঠিছে। মেঘদূত কাব্যখন প্ৰথম আৰম্ভ হৈছে আহাৰৰ 1 তাৰিখে আৰম্ভ হৈছে, বাৰিষা কালটো আৰম্ভ হৈছে। এজন যক্ষ আছিলে কুবেৰৰ ফুল যোগাওঁতা। যক্ষই ৰাতিপুৱা উঠিলে ফুল কুবেৰক যোগান ধৰে। যক্ষই বিয়া কৰালে, গতিকে ৰাতিপুৱা স্বামীৰ সান্নিধ্য হ'লে পত্নীৰ সান্নিধ্য দি তেওঁ ওলাই আহিব নোৱাৰে। সেইকাৰণে এদিন যক্ষই কি কৰিলে যে আগাৰ দিনা গধূলিতে ফুলবিলাক তুলি পেলাই কুবেৰৰ পূজাৰ কাম কৰিলে। কুবেৰৰ কাৰণে আপোনালোকক আহ্বান জনাইছিলোঁ। আপোনাৰ সন্মুখত গীতটোৰ আঁতৰি বা মূল বিষয়বস্তুখিনি দাঙি ধৰিলোঁ, আৰু এতিয়া গীতটো আমি উন্মোচন কৰিব পাৰিম। তাৰ কাৰণে আমাৰ ঘোষকে পৰিচালকে যিটো কৰে কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। অসম টাইম, অসম টাইম, ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।